যোৱা সোমবাৰে মাছপাতৰ মহামণি থানলৈ যোৱা এয়া ভিডিঅ' ক্লিপ দুটামান আছিলে, সেয়েহে আজি ভিডিঅ' বনাই আপলোড কৰিলোঁ। নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আজিৰ দিনটো সকলোৰে ভালে কুশলে পাৰ হওক তাৰে কামনা কৰিছোঁ। মন্দিৰত চাকি বন্তি জ্বলাই এয়া মন্দিৰৰ ওচৰতে থকা পথাৰখনলৈ আহিছোঁ। আমি সকলোৱে মন্দিৰ বা নামঘৰলৈ আহিলে একো নোখোৱাকৈ আহোঁ নহয়নে? আৰু এয়া চাকি বন্তি জ্বলাই আমি খাবলৈ বহিছোঁ। মানে মন্দিৰটো অকণমান টাউনৰ পৰা ভিতৰত সোমাই আহিব লাগে আৰু যিহেতু ওচৰত তেনেকৈ খাব পৰা হোটেলো নাই আৰু লগতে মাইনা দুজনীও আহিছে আমাৰ লগত, সেয়েহে ঘৰৰ পৰাই আমি ৰুটি চব্জি বনাই আনিছোঁ। ৰাতিপুৱা 6টা বজাতে উঠিছোঁ, সকলো ঘৰৰ কাম সকলো কৰি পিনে মই ৰুটিখিনি বনালোঁ আৰু চব্জিখিনি মোৰ আন এজনী বান্ধৱীয়ে বনালে। আৰু আপোনালোকে যদি ইয়াত বনাই খাব বিচাৰে তেতিয়াহ'লে নিৰামিষ ভাত বনাই খাব পাৰিব, ধুনীয়াকৈ জেগাও আছে বনাই খাব পৰা। আৰু এয়া মাটিয়ে বালিয়ে সকলোৱে মিলি ধুনীয়াকৈ খালোঁ, খাই বাৰু ভালেই লাগিল। আৰু এইফালে ৰিক্সাত উঠি আমি আহি আছোঁ ষ্টেচনলৈকে আৰু এয়া ষ্টেচন পালোহি। আৰু যিহেতু আমাৰ ট্ৰেইন আহিব হোৱা নাই, ট্ৰেইন আমাৰ 3:40ত আছে, সেয়েহে ষ্টেচনত বহি বহি আমনি লাগিলে আৰু দেখিলোঁ ষ্টেচনৰ ওচৰতে এখন পাৰ্ক আছিলে আৰু পাৰ্কখন দেখিও মানে ছোৱালী দুজনীয়ে মানে খেলিবলৈ সোমাওঁ বুলি চিঞৰি আছিলে। কৈছে মাকহঁতক কৈ আছে, মাককেইজনী মানে কাণে নাই, মাককেইজনী বোলে ভাগৰে লাগিছে। সেয়েহে আমি দুজনীয়ে মানে মাইনা দুজনীক ফুৰাবলৈ পাৰ্কখনত সোমালোঁ। সিহঁত দুজনী খুব মানে ফূৰ্তি পাইছে, বিৰাটেই ভাল পাইছে সিহঁতে, যিহেতু স্কুলো বন্ধ এতিয়া। আৰু এয়া দেখিছেনে, আমাক খেদি মানে সিহঁতে পূৰা আৰামত শুই আছে। এয়া আৰু এজনী ক'তবা লুকালে কিবা ক'ম বুলি, সিহঁতৰ বোলে ভাগৰ লাগিছে, ৰাতিপুৱাই উঠিছে কাৰণে। আমি যেন উঠাই নাই, আমি নুঠাকে মানে মন্দিৰ আহি পালোঁ। আৰু ইয়াত তৰ্ক লাগি থাকোঁতে আমাৰ ট্ৰেইনখনো আহি পালে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ, বাই।